এই যে ঠাণ্ডা দিনত শান্তিত মানে টোপনি মাৰিব নোৱাৰি, বাৰে বাৰে খালি মোটাই লাগি থাকে। এই বিচনাখন গৰম হয়, বিচনাত উঠাৰ পিছত বিচনাখন গৰম হয় বোলো টোপনিটো মাৰো। নাই, বিচনাখন গৰম হোৱাৰ পিছতে মানে লাহেকে আৰু মোটা লগা ষ্টাৰ্ট হয়। ঠিক আছে, আকৌ মুতিব গৈ আকৌ বিচনাত আহিলোঁ, বিচনাখন গৰম হ'ব, তাৰপিছত লাহেকে বোলো টোপনি মাৰিম। কিন্তু যিহেতু এবাৰ দুবাৰ মুতিব যোৱাৰ পিছত টোপনিটো ভাঙি যায়, তো ভাঙি গ'লে আকৌ মোবাইল চোবাইল চালোঁ, আধা ঘণ্টা 1 ঘণ্টা গুচি যায় মোবাইলটো চাওঁতে, মানে ভিডিঅ' চিডিঅ' চালোঁ, কিবা কিবি চালোঁ, তো সেনেকৈ টাইমটো গুচি যায়। লাহেকে টোপনি অহা নিচাটো আহে আৰু যে টোপনি আহোঁ, সেইখিনি সময়ত আৰু মোটা লাগে, কাৰণ 1 ঘণ্টা বৰবাদ কৰিলোঁ মোবাইলটো চাই কিনে। গতিকে মানে বহুত দিগদাৰী, মানে ৰাতি মানে ঠাণ্ডা দিনত টোপনি অহাটো মানে এটা মোৰ কাৰণেতো বহুত টান মানে আৰু মই কি হৈছে মানে মই দিনটো পানী সোপা খাই মৰোঁ, দিনটো ইমান বেছি পানী খাওঁ, লগতে ৰাতিও খাওঁ। মোৰ পানীৰ পিয়াহ এনি টাইম লাগি থাকে, আৰু ৰাতি মোৰ খোৱাটো মানে বহুত মানে বহুত দিগদাৰী বুলি ক'ব পাৰি। মানে যদি মই 3 ঘণ্টামান শুইছোঁ, এতিয়া ডাঙৰ